গাইছ ওয়েলকাম টু মাই ইউটিউব চ্যানেল আৰু এটা গাঁৱলৈ আহিছোঁ গাইছ ফুৰিবলৈ যাই আছোঁ চাওক আপোনালোকে ভিডিঅ'টো শেষ লাগে চাওক গাইছ আমাৰ গাঁৱৰ পৰিৱেশ চাই লওক পাহাৰৰ মাজে মাজে যাই আছোঁ এতিয়া আমি ফুৰিবলৈ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আমাৰ গাঁৱলীয়া পৰিৱেশ চাই লওক যাই আছোঁ আমি গাৰোপাৰা বুলি কয় গাঁৱৰ পৰা যাই আছোঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো আমি এতিয়া গাড়ী লিক পামেই আৰু বেছি দূৰ নাই এখন ব্ৰিজখন পাৰ হোৱাৰ লগে লগে পাম আমি গাৰ্লিক আৰু নতুনকৈ গাৰ্লিকত ধাবা বহিছে চাই থাকক গাইছ ৰাস্তাৰ পৰা দেখুৱাইছোঁ ধাবাখন আৰু এইখনে হ'ল ধাবাখন আৰু বনাই আছে জানুৱাৰী তাৰিখে কমপ্লিট হৈ যাব অলপ চলপ কমপ্লিট হৈছে লাইটিং চাইটিং লগাই আছে আৰু আপোনালোকে চান্দুবিত আহিলে ইয়াতে সোমাই যাব পাৰিব গাইছ ইয়াতে ধাবাখনত এতিয়া আমি মেইন ৰাস্তা পাই গ'লোঁ আৰু চাহ বাগানৰ মাজে মাজে গৈ আছোঁ কি ধুনীয়া পৰিৱেশটো চাই লওক আগলৈ আৰু আমি মিৰ্জা চাইড যাই আছোঁ আৰু আমাৰ পাছফালে চান্দুবিত যায় এইফালে চান্দুবিত যায় আৰু আমি মিৰ্জা চাইডে যাই আছোঁ এইফালে মিৰ্জা হৰি ৰাম 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 হৰি মোহনা তৈ ঘোষা কি যে গায় তাও ফুলে কি যে বায় এতিয়া গাইছ কলখৰ পাই গ'লোঁ আৰু এতিয়া গৈ আছোঁ চাই থাকক আপোনালোকে আৰু মোবাইলটো অলপমান ৰিফাৰিং কৰিব লগা আছে এতিয়া কলঘৰৰ ব্ৰিজখন পাম আৰু বেছি দূৰ নাই যাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি আৰু আমাক তিনিজনক চাই লওক সেই লগৰজনে কিবা দেখুৱাই আছে এতিয়া ব্ৰিজখন পাই গ'লোঁ আৰু কি ধুনীয়া পৰিৱেশ চাওক না গাইছ আৰু চাই থাকক আপোনালোকে এতিয়া আৰু গাইছ লগৰকেইজনে কৈ আছে আৰু কালিলৈ ক'ত যাবি ফুৰিবলৈ এনেকৈ কৈ আছে মই গৈ আছোঁ চান্দুবিত যাম আৰু লগৰকেইজনে কৈ আছে কি চান্দুবিত নিনো তোমাক এতিয়া পাহাৰৰ মাজে মাজে যাই আছোঁ আৰু কি বুলি কয় ইয়াতে হাতী চাতি ওলায় যেতিয়া গৰম দিন হয় তেতিয়া গা ধুবলৈ ওলায় ইয়াতে এতিয়াও ওলায় বাৰু আৰু ধান চান যেতিয়া থাকে তেতিয়া ধান খাবলৈ ওলায় এতিয়া ঘৰলৈ আহি আছোঁ ৰাতি হৈ গ'ল বহুত আৰু 10টা বাজি গ'ল আৰু বহুত ঠাণ্ডা হৈ গাইছ চাই থাকক আৰু কালি মৰ্ণিং দি আছোঁ আপোনালোকক ভিডিঅ' এতিয়া আমি গীত গাই আহি আছোঁ গাইছ আৰু লগৰকেইজনক ইমান দিনৰ মূৰত লগ পাইছোঁ আমাৰ গীতটো অনাই লগ গাইছ অকণমান ভিডিঅ'টো সিমানে আছিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো আৰু নতুন ভিডিঅ' দি আছোঁ আপোনালোকক আৰু নতুন বছৰৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু আহি থকা দিনকেইটা